বহুত দিন হল ভিডিও দিয়া নাই আৰু মানে বৰষুণ বতৰ কত বাহিৰত ওলাই যায়ও ভিডিও দেখাব নোৱাৰো ঘৰৰ ভিতৰতে সোমাই থকা হৈছে একেৰাহে মানে 3 দিন মান হৈ গল 2 দিন 3 দিন হৈ গল আৰু বৰষুণ দি আছে হে ৰাতিপুৱা বজাৰৰ পৰা ফুৰি আহিলোগে এপাক আৰু আহি কিনি মানে মানুহজনে মাছ মাৰিব গৈছিলে আৰু গোটেই দিনটো লগাইছে কৈছো নহয় ফোন মাৰি মাৰি আমনি পাই গৈছগে কেতিয়া আহিবা আৰু খালি পেটত একদম ভাত চাত নাখাই গৈছেগে আৰু এতিয়া 4টা 5টা বাজিলে আৰু 5টাই বাজিলে নেকি এইকেইটা মাছ পাই আহিছে ধুনীয়া ধুনীয়া মাছ পালে বাৰু জালত আধা কেজি মান হ'বগে নেকি আধা কেজিতকৈ অকমান বেছি হলেও কম নহয় ইমান ধুনীয়া ধুনীয়া মাছ আৰু শিঙৰা মাছ শিঙৰা তাৰপিছত বৰলীয়া পুঠি এইখিনি পাই আহিছে জাল মাৰি কিনি আৰু নতুন জাল এখন কিনি থৈছিলে যে সেইখনকে মাৰিবলৈ উৎপাত লাগি আছে মানে একদম জাল মাৰুংগে অত তত বুলি একদম মানুহটো গৈ মোবাইলো সুইচ অফ পুৰা মচৰত থাকিব নাই পুৰা কণীৰ কিবাটো প্লেটটো জ্বলাই দিছো আৰু মেকুৰী কিনি চাওকচোন একদম জুপ লৈ আছে আৰু মাছ খাব পাম বুলি মেকুৰীৰ কথা জানেই আৰু মাছ পালে সিহঁতক একো নালাগে হেহে মই লাহে ধীৰে মাছখিনি বাছি আছো মই বাৰু ইমান গোন্ধ সুন্ধ লৈ থাকিব নোৱাৰো তথাপিও বাছি দিছো আৰু মানুহজন এটা ভাগৰ জুগৰে আহিছে আকৌ তাক বাছিব দিলে মানে বেয়াও লাগে নহয় হেহে মই বাছি দিছো মানুহজনে বহি মেলি চাই আছে আৰু এতিয়া এখিনি বাছি মেলি ভাত বনাবই সময় হ'ব আৰু সন্ধিয়া হৈ আহিছে যেহেতু ভাত সবজি বনাব টাইম হৈ গল আৰু হে আপোনালোকক ভিডিও দিয়াই নাই দিয়া হোৱাই নাই দি দিও বুলি মানে ভিডিওটো কৰা হৈছে আজি বৰষুণ বতৰত মানে ভিডিও বনাবলৈ টাইমে নহয় হে বাহিৰতো যোৱা নহয় ৰদত দেখাবলেও হে ভিডিওটো বনালো আৰু আপোনালোকৰ খবৰ কেনেকুৱা আছে ক'ব দেই আৰু মোৰ ভিডিওখিনি চাই কেনেকুৱা পাইছে জনাব মই এনেকৈ দি থাকিম বাৰু আপডেট বিলাক চাওকচোন মোৰ কাৰণে মাছ দুটামান ফ্ৰাই কৰিছিলো জ্বলিয়ে গ'ল এফালে চাওঁতে মানে পোৱালিকেইটা হাল্লা কৰি আছে যে টিউচন কৰি আছে সেয়েহে চাওক ধুনীয়াকৈ ফ্ৰাই কৰি আছো আৰু এফালে আজি বনাইছো কুকাৰত মটৰ দালি দেখাই দিওঁ বাৰু এফালে চাওক কুকাৰত বনাইছো ধুনীয়া মটৰটো অলপ কমেই হ'ল কাৰণ মানুহজনে মানে তিয়াই থৈ দিলে একদম চিঙি খাই থাকে আৰু এইফালে বনাইছো ভাত আৰু এইফালে মাছখিনি মানে আমি এনেকৈ বনাইছিলোঁ মানে বাকীখিনি ঘৰৰ মানুহৰ কাৰণে মাছটো পুৰা ধুনীয়াকৈ বইল কৰা হৈ গ'ল চাওকচোন এনেকৈ মানে নিমখ হালধি জলকীয়া দি কিনি একদম ধুনীয়াকৈ বইল কৰি দিছোঁ এনেকৈ খাবলৈ বহুত সোৱাদ হয় আপোনালোকে যদি খোৱা নাই খাব নিশ্চয় সেয়া মোৰ কাৰণে মাছটো ফ্ৰাই কৰা হৈ গ'ল এতিয়া জ্বলিলেই জ্বলাটো এইখিনি অজৰাই লওঁ তাৰপাছত ৰাতি সাজটো হয়ে বনাইছোঁ আজি দালি আৰু মাছৰ লগতে বেলেগ একো বনোৱা নাই কাৰণ গৰমো লাগিছে আৰু বেছি জুইত কাম কৰি থাকিব মন নাই যোৱা আৰু ৰাতিও হৈ আহিছে মানুহ আলহী বহি আছে কাৰণে এতিয়ালৈকে ভাত খোৱা নাই বাৰু ইফালে মোৰ মাছকেইটাও ৰেডি হৈ গ'ল মিছা মাছ এটা হৈছিলে এইটোও জ্বলি গ'ল চাওক মই খাম এতিয়া এইটো গৰম